বেদখলকাৰী হুঁচিয়াৰ ৰাজ্যত অব্যাহত উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ৰাজ্যত উচ্ছেদ অব্যাহত থাকিব মুখ্যমন্ত্ৰীৰ এই কাৰা নিৰ্দেশৰ পাছতেই বছৰটোৰ দ্বিতীয়টো দিনতেই এবাৰ ডবকাৰ যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি পেলোৱা হ'ল বেদখলকাৰী বাসগৃহ বেদখলকাৰীৰ কবলত থকা যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলৰ ৫,০০০ বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য জিলা প্ৰশাসনৰ নতুন বছৰৰ দ্বিতীয়টো দিনতেই ডবকাৰ যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলত চলিল প্ৰশাসনৰ বুলডোজাৰ দীৰ্ঘদিন ধৰি বনাঞ্চলখনৰ মাটি দখল কৰি একাংশই সাজিছিল ঘৰ নিৰ্মাণ কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠান উল্লেখ্য যে বন বিভাগৰ সংৰক্ষিত ভূমি দখল কৰি অবৈধভাৱে বসবাস কৰি আহিছিল মুঠ ১,২৫৮টা পৰিয়ালে প্ৰশাসনৰ জাননী পোৱাৰ পাছতেই বহু বেদখলকাৰীয়ে নিজেই সেই স্থান এৰি অন্য স্থানলৈ গুচি গৈছিল কিন্তু কিছু সংখ্যক পৰিয়ালে এৰি যোৱা নাছিল বনাঞ্চলৰ মাটি অৱশেষত বনাঞ্চলৰ মাটি দখল কৰি নিৰ্মাণ কৰা বেদখলকাৰী ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ এইটো বনাই আছো কেম্প বনাই আছো ইয়াত আপুনি নিজে ভাবে কম বনাই আছে কাৰ মাটি এইটো লোকৰ মাটি হয় লোকৰ মাটিত কেম্প বনাই আছে আপোনাৰ তাত মাটি চেতি নাই অন্য জেগাতো মাটি নাই কত নাই চৰকাৰক সিহঁতে ব্যৱস্থা কৰি দিব লাগিব আমাক মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে যিখিনি মানুহৰ মাটি আছে সেইখিনি মানুহটো গুচি গ'ল যিখিনি মানুহৰ মাটি নাই অন্তত সিহঁতক কিবা এটা ব্যৱস্থা কৰি দিব লাগে আমি ইয়াৰ ৰাইজৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ উচ্ছেদ কৰিছে আমি ভাল পাইছোঁ উচ্ছেদ হ'বই লাগে কিন্তু যিখিনি মানুহৰ মাটি নাই সেইখিনি মানুহক কিবা এটা ব্যৱস্থা অন্তত দিব লাগে কটকটীয়া নিৰাপত্তাৰ মাজত চলিল এই উচ্ছেদ অভিযান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হ'ল শ আৰক্ষী আৰু CRPF জোৱান কাৰণ ইয়াৰ পূৰ্বে গোৱালপাৰা আৰু হুজাইত উচ্ছেদৰ সময়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ভাঙি দিছে আৰু চৰকাৰৰ এইটো হেৰি আছে যদিও আমিতো ইমান হেৰি বল চলাব নোৱাৰোঁ কিন্তু এইটো মানি লৈছোঁ আৰু মানি লৈ মই বেলেগ এটা ঠাইত মানে আশ্ৰয় লৈছোঁ যেনে আপোনাৰ মাটি কতো নাই নেকি নাই মাটি নাই মোৰ ইফালে ডবকাৰ উচ্ছেদত বাধা প্ৰদানৰ চেষ্টা AIDFৰ নেতাৰ উচ্ছেদৰ সময়ত উপস্থিত থকা জিলা প্ৰশাসন তথা বন বিভাগৰ বিষয়াৰ তৰ্কযুদ্ধত লিপ্ত হ'ল AIDFৰ নেতা বিলাল উদ্দিন গছ-গছনি কটাক লৈ ফোনযোগে জিলা আয়ুক্তক প্ৰশ্ন কৰিলে AIDF নেতাজনে আমি অনুৰোধ এইটো কৰিছোঁ যিবিলাক গছ ভাঙি আছে সেই এটলিষ্ট সেই গছবিলাকতো আপোনালোকে ৰেহাই দিয়ক ছাৰ তামোল গছো ছাৰ তামোল গছো কিয় ভাঙিব নাই আমি সেইটো অনুৰোধ কৰিছোঁ নাই ৰাজনীতি নহয় ছাৰ আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক আপুনি ভিতৰত আছে নেকি ছাৰ এবাৰ আপোনাক লগ ধৰিম মই কথা কৈছোঁ কি আপুনি তামোল গছটো আমি কাটি বাকী গছটো আমি ৰাখিছোঁ এইটো গছ ফৰেষ্টৰ ভিতৰত তামোল গছ কটাৰ কাৰণে বেলেগ কথা যিবিলাকতো উচ্ছেদ অভিযানত বাধা প্ৰদানক লৈ সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ কিন্তু AIDF নেতাজনৰ বাধাক নেওচি প্ৰশাসনে অব্যাহত ৰাখিলে উচ্ছেদ অভিযান বনাঞ্চলৰ মাটিত নিৰ্মাণ কৰা সকলো ঘৰ ভাঙি পেলোৱা হ'ব বুলি স্পষ্ট ঘোষণা জিলা প্ৰশাসনৰ ডবকাৰ পৰা আব্দুল হাকিম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ